নিৰ্বাচনৰ কালত ৰাজ্যত অস্বাভাৱিক দাম বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে কুঙা কৰিছে সাধাৰণ জনতাক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বৃদ্ধি হৈ গৈ আছে ইন্ধনৰ দাম চাউল তেল গাখীৰ শাক-পাচলিকে ধৰি প্ৰতিবিধ সামগ্ৰীৰে আকাশলংঘী মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্তৰ নেতৃত্বত 3 পৰা 4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান জনাইছে সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত ট্ৰেড লাইসেন্স বাতিলকে ধৰি গ্ৰহণ কৰা হ'ব কঠোৰ পদক্ষেপ আমি পোনপটকৈ এবাৰ উদালগুৰিলৈ যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন আছে মুছাদ্দিক যেহেতু হুৰাহুৰে এতিয়া দাম বৃদ্ধি হৈছে সামগ্ৰীৰ গতিকে জুৰুলা কৰি তুলিছে কুঙা হৈ পৰিছে সাধাৰণ জনতা এই যে সাম্প্ৰতিক পৰিস্থিতি সেই পৰিস্থিতি সন্দৰ্ভত কালিৰ দিনটোত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল যি অস্বাভাৱিকভাৱে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে বা পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে সেই সন্দৰ্ভত আসলতে ৰোধ কৰিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে চৰকাৰে হিয়া কিন্তু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন মুছাদ্দিক হয় নিশ্চয়কৈ আসলতে ঋতু ক'ব লাগিব আৰু এই মুহূৰ্তত আসলতে মই টংলা যি আসলতে সাপ্তাহিক বজাৰ এই সাপ্তাহিক বজাৰত আছমৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে বিশেষকৈ ওদালগুৰি জিলা প্ৰশাসনে ইতিমধ্যে আসলতে যিসকল ইয়াৰ ব্যৱসায়ী প্ৰতিষ্ঠান আছে প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠানত আহি তেখেতসকলে তন্নকৈ আসলতে চাইছে তেখেতে কি ধৰণে দাম বিক্ৰী কেনেধৰণৰ দামত বা মূল্য বৃদ্ধি কি ধৰণে কৰিছে গোটেই বস্তু আসলতে তন্নকৈ চাই আছে আৰু এই ধৰণে আসলতে আজি বিশেষকৈ ওদালগুৰি জিলা প্ৰশাসনৰ এটা সজাতি দলে বিশেষকৈ ওদালগুৰি কেইবাটাও স্থানত ৰৌতা কলাইগাঁও টংলা ডিমাগুচি আদিকে ধৰি কেইবাটাও অঞ্চলত এই ধৰণে আসলতে প্ৰশাসনে তেখেতসকলে আসলতে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত সোমাইছে আৰু তেখেতসকলৰ যি দাম সেই দামসমূহ নিৰীক্ষণ কৰিছে কেনেধৰণে তেখেতসকলে বিক্ৰী কৰিছে কিমান দৰত আনিছে এই সকলো বস্তু আসলতে তন্নকৈ আমি দেখিছোঁ যদি সম্ভৱ হয় মই দেখুৱাম আসলতে এছাম অসাধু ব্যৱসায়ীয়ে আসলতে যি আলু পিঁয়াজৰ প্ৰতি কিলোত প্ৰায় 50 পইচাকৈ বঢ়াইছিল কিন্তু ইয়াত যোগান বিভাগৰ মানুহ আহি উপস্থিত হোৱাৰ পিছত 50 পইচাকৈ কম কৰিবলৈ বাধ্য কৰাইছে আমি সেই কথা ইতিমধ্যে আমাৰ ভিডিঅ'ত আমি সেই কথা আসলতে দেখুৱাইছোঁ আৰু লগতে যোগান বিভাগৰ মানুহ আছে মই তেখেতসকলৰ বিষয়াসকল আছে মই তেখেতসকলৰ লগত কথা পাতিম আপুনি আজি ইয়াত আপোনালোকৰ এটা সজাতি দলে যিটো ছাডেন ভিজিট দিলে আচলতে কি পালে কেনেধৰণে পালে আৰু যথেষ্ট বিসংগতি আমি দেখিবলৈ পালোঁ গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰু কেনেধৰণে আচলতে ৰোধ কৰিব এই গোটেই ব্যৱস্থাটো আচ্ছা নিশ্চয়কৈ আমি মাজে মাজে সদায় এনেকৈ চাৰ্চ কৰিয়ে থাকোঁ আজি আমি সাপ্তাহিক বজাৰত চাৰ্চ কৰিলোঁ ইয়াৰ যিবিলাক মানে ব্যৱসায়ী আছে আমাৰ ট্ৰেডাৰ্ছ আছে আলু পিঁয়াজৰ প্ৰথম আলু পিঁয়াজৰখিনি আমি চালোঁ ইয়াত তেখেতসকলৰ পাৰ্চেছ শ্লিপবোৰ চালোঁ যে কিমান টকাত আনিছিলে কি আনিছিলে তাতে আমি অলপ বিসংগতি পালোঁ লগে লগে আমি এই তেখেতসকলে যিটো আমাৰ স্থানীয় লেবাৰৰ ইছ্যু দেখুৱাইছিলে সেইখিনি কথা পাতি আমি প্ৰতিটো কুইণ্টলতে আমি 50 টকাকৈ বা 50 পইচাকৈ পাৰ বেগ বা পাৰ কুইণ্টল আমি কমাই দিছোঁ এইখিনি বাকী অত্যাৱশ্যক সামগ্ৰীখিনিও আমি চেক কৰি আছোঁ সকলোখিনি আমি ষ্ট্ৰীম লাইনত আনিম ইয়াত আমি মূল্য বৃদ্ধি হোৱাতকৈ মানে এক্সচেঞ্জ যিটো শ্লিপৰ লগত আমি সামঞ্জস্য ৰাখি লোকেল পাৰ্চেজৰ যিটো মূল্য দিব লাগে সেইখিনি আমি দিম ৰাইজক আমি সকাহ দিম ইয়াৰ পৰা আৰু আছে বিষয়ে মই আপোনালোকৰ পৰা জানিম আপোনালোকেতো বহুদিন ধৰি এনেধৰণৰ প্ৰচেষ্টা কিন্তু লাইচেঞ্চ নোহোৱাকৈ বিক্ৰী কৰি আছে কোনো কি ক'ব আমি প্ৰায় আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফ্ৰিকুৱেণ্টলি আমি ইয়াত ভিজিট কৰি থাকোঁ তেওঁলোকক আমি সকলোৱে দি থাকোঁ যে আপোনালোকে যিখিনি চৰকাৰী নথি পত্ৰ যাৰ কাৰণে আপোনালোকে এই আলু পিঁয়াজটো বিক্ৰী কৰি আছে মজুত ৰাখিব পাৰে যিবোৰ লাইচেঞ্চ মজুত ৰাখক কিন্তু আজি আমি বহুতকেইখন দোকান ভিজিট কৰিলোঁ তেওঁলোকৰ যথেষ্ট সংখ্যক ডকুমেণ্টছ আমি ঠিকমতে নাপালোঁ আৰু আজি আমি আপোনালোকৰ জৰিয়তে তেওঁলোকক সকীয়াই দিছোঁ যে অনাগত দিনত যেন তেওঁলোকে সম্পূৰ্ণ নথি পত্ৰবোৰ ঠিক কৰি ৰাখে আৰু যেন এনেকুৱা সময়ত যেন মূল্যবৃদ্ধি কোনো পৰ্যায়ে হ'ব নিদিওঁ তাৰ পৰা আমাৰ যোগান বিভাগে তীক্ষ্ণ নজৰ ৰাখিব